আমাৰ গন্ধিয়া ভাজনী পঞ্চায়তৰ আমি দেখা মতে একো কাম হোৱা নাই। আমাৰ যি ৰাস্তা পদূলি গাঁৱত যি সমস্যা, আজি আমাৰ না বিধায়ক আমাক সুধিব আহে, না আমাৰ ৱাৰ্ড মেম্বাৰ সোধে, নাই আমাৰ জিলা পৰিষদ মেম্বাৰ যি আছে সেইকেইটা আমাক মানে একদম এলেহুৱা কৰি গাঁওখন মানে একদম অৱস্থা নাইকিয়া কৰিলে। আমাৰ ৰাস্তা পদূলি নাই ভাল, আকৌ আমাৰ ল'ৰা ছোৱালী স্কুল যাবলৈ বিৰাট অসুবিধা হয়। আমাৰ সকলো মানে দিশতে আমাৰ গাঁওখন মানে তলতীয়া। তো আমি চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে আমাৰ এই ভাজনী গন্ধিয়া পঞ্চায়তৰ হৈ আমাৰ এই গাঁওখন অতি সোনকালে ঠিক কৰি দিব লাগে, ৰাস্তা পদূলি চব যাতে অতি সোনকালে ঠিক কৰিব লাগে। আকৌ নিৰ্বাচন, আকৌ 2 তাৰিখে পঞ্চায়ত নিৰ্বাচন, আকৌ ভোট খুজিবলৈ আহিব, আকৌ তেনেকে ইলেকশ্যন উঠিছে। গতিকে আপোনালোকে কি ক'ব? আপোনালোকে ইলেকশ্যনটোত এবাৰ কি বিচাৰে? আপোনালোকে ইলেকশ্যনটো আমি বিচাৰিছোঁ যাতে উন্নয়ন নহওক, সেইভাৱে আমি ভোট দিব পাৰি। তাই কাম নকৰাকৈ আমি ভোট দিব নোৱাৰি। ভোট বিচাৰিলেতো নহ'ব, কাম কৰি যাব লাগিব। কাম নকৰাকৈ ভোট বিচাৰি বাৰে প্ৰতি আহে, বছৰে বছৰে বোলে ভোট দিব লাগে। আমি ভোট দি থাকিলেতো নহ'ব, আমাৰ উন্নয়ন হ'ব লাগিব। আমাৰ MLA ছাৰ আছে, সি কালি ঘোষণা কৰি গৈছে বোলে আমাৰ ভাজনী উইলডন লেঙাই নাই বোলে 3 কোটি টকা দিছে। এতিয়া কাম কেতিয়া হয় কি নহয় আমিতো ক'ব নোৱাৰি। ঘোষণা কৰি গ'লেতো নহ'ব, কামখিনি কৰি দেখুৱাব লাগিব। যাতে ইমান দিন ধৰি 10 বছৰ 15 বছৰ বিজেপি চৰকাৰে ৰাজ কৰি গ'ল, একো কৰা নাই। আমি ভোট দি আছোঁ, আমাক সুধিলে কয় কি ভোট তোমালোকে নিদিয়া আমি কাম কৰিব নোৱাৰি। সেইটোতো কথা নহয়। যাতে আমি ভোট দিছোঁ সেইটো ক'ব লাগে তেখেতে, আমাৰ কাম কৰি যাব লাগে। এনেই মিছামিছি আহি গোটেইখিনি কৈ থাকিলেতো নহ'ব। গতিকে অতি সোনকালে আমাক ৰাস্তা পদূলি পঞ্চায়তৰ মানে ইলেকশ্যনৰ পাছত আমাৰ ৰাস্তা পদূলি বনাই দিব লাগে বুলি আমি কয়। কিন্তু সেইটোতো কথা নাই, আমি যে বাৰে প্ৰতি আমি বিজেপিকে ভোট দি যাওঁ, নিদিয়া বুলি নহয়। কয় কি ভোট নিদিয়া বোলে তোমালোকে আমি একো ৰাস্তা পদূলি বনাই দিব নোৱাৰি বুলি। সেইটো কথা নহয়, আপুনি ভোট দিলেও বনাব লাগিব আৰু নিদিলেও বনাব লাগিব। আপোনালোকৰ এই ৰাস্তাটো যে ইমান বেয়া ৰাস্তা, আপোনালোকে আগতে এইটো ৰাস্তাৰ কাৰণে আবেদন কৰিছিলে? আমি কেইবাৰমান আবেদন কৰি থৈছোঁ, ধৰ্ণা দি থৈছোঁ, একো আমাৰ একশ্যন নল'লে। ফিটা কাটিলে কিমান দিনে ফিটা কাটিলে, আজি আমাৰ কি বুলি কয় এইটো তেলি ছাৰে, আকৌ MLA ছাৰ আমাৰ গোৱালা ছাৰে কিমানবাৰ ফিটা কাটিলে? এই 10 বছৰমান হ'ল 2বাৰ ফিটা কাটি গ'ল, যাতে ৰাস্তা নবনায়। যদি সেই যিকেইটা নাৰিকল ভাঙি গ'ল, সেইকেইটা নাৰিকল যদি সেই গছ ৰুই দিয়া হ'লে ফল ধৰিলে হ'লে। কিন্তু সিমান দিন হ'ল এতিয়া এই ৰাস্তা নবনিলে। তাকে আমি অনুৰোধ কৰিছোঁ MLA ছাৰক যিমান সোনকালে পাৰে আমাৰ এই গন্ধিয়া ভাজনীৰ ৰাস্তা অলপ অতি সোনকালে বিচাৰিছোঁ, যাতে আমাৰ পঞ্চায়তখন ভাল কাম কৰি যাওক বুলি আমি প্ৰতিনিধি বিচাৰিছোঁ। যাতে সেই প্ৰতিনিধি উঠি যোৱাৰ পাছত যে সি নেদেখা হ'ল আমাৰ পঞ্চায়তখন, তেতিয়া এইটোতো ভাল কথা নহ'ব। তাকে আমিতো কিবা এটা ব্যৱস্থা ল'ব লাগিব। যিকেইটা আমি দেখিছোঁ এইকেইটা আগৰ কালত যদি কাম নকৰিলে এইটো কালত কাম কৰি যাব পাৰে জানো? সেইটোতো কেতিয়াও নকৰে। সেইটো উল্টাই আমাৰ যেনেকৈ আছে সেনেকৈ থৈ দিব। সেইটো তাকে কৈছোঁ, যদি সিহঁতি ভালে ৱাৰ্ড মেম্বাৰ প্ৰেচিডেণ্ট সেইকেইটা যদি ভাল, ৰাইজলৈ আপোনালোকে কি আহ্বান কৰিব? বাকী ৰাইজলৈ আমি আহ্বান কৰিছোঁ যাতে আপোনালোকে ভোট দিয়ক, যাতে ভাল প্ৰতিনিধি এটা লওক। আমি আগৰ প্ৰতিনিধিক তুলি দিয়া একো লাভ নাই, কাৰণ সিহঁতি আগৰ কালতে যদি কাম নকৰিলে এইটো কালত কাম কৰি যাব নোৱাৰে। সিহঁতি নিজৰ ঘৰখনকে চায়, আমাৰ ৰাইজৰ কাম কেতিয়াও নকৰে। প্ৰথমে ফেমিলিক, তাৰপাছত ৰাইজৰ কাম। যি বাচ্ছা কুচা থাকিব সেইকেইটা আমাক দিয়ে, সেইটো কথা। এইটো বাচি মানুহক ঘৰ দিব লাগিলে বাচি দিয়ে নিজৰ ঘৰৰ মানুহকেইটা, আৰু যিকেইটা বিচাৰি যায় সেইকেইটা কৈ অলপ টাইম লাগিব, এনেকৈ কৈ যায়।